বেংকলৈ গৈ আৰু ঘূৰি নাহিল স্বামীনা। স্বামীয়ে পত্নীৰ একাউণ্টত পঠাইছে টকা। সেই টকা বেংকৰ পৰা আনিবলৈ গৈ স্বামীনা খাতত নোহোৱা হৈ পৰিল। কান্দি কান্দি পত্নীক ঘূৰি আহিবলৈ স্বামীৰ আহ্বান। বঙাইগাঁও জিলাৰ নাম্বাৰ পৰা দ্বিতীয় খণ্ডকাৰ আব্দুল ৰেজ্জাকৰ পত্নী স্বামীনা খাতুন যোৱা 3 দিন ধৰি নিৰুতে। 22 বছৰীয়া পত্নী আৰু 2 বছৰীয়া কন্যা সন্তানক বিচাৰি সংবাদ মাধ্যমৰ কাষ চাপিছে স্বামীৰ পৰিয়াল। ৰাতিপুৱা শনিবাৰ দিন কামত যাম। এতিয়া মই ভাত খাইছোঁ, ভাত খোৱাৰ পিছত খাই দাই কামত যাম। ফোন কৰিছোঁ, এতিয়া কয় যে মই তোমাৰ ঘৰত নাই, ক'ত বা গেছে। করে লগে লগে আমি কাপড় চাপড় পিন্ধি আইছোঁ। মোর কাছে তো মোবাইলও নাই, বেলেগে মোবাইলটা ফোন চোন মারি থৈ আমি ময়ো মাৰোঁ। আৰু এতিয়ালৈকে পাৱা নাই, ক'ত গেছে খবৰ বাৰ্তা নাই। আমাৰ শ্বশুৰবাৰী তাতেও খবৰ বাৰ্তা লৈছোঁ। কোনোবাক দি কেনে সন্দেহ হয় নেকি? কোনোবাৰ লগত যোৱা বুলি সন্দেহ হয় নেকি? ইমান সন্দেহ হোৱা নাই, কিন্তু আমাৰ মামা আছে এই আইনাল, তার ঘরত বলে কাপড় চাপড় পিন্ধিছে, খুলি নতুন কাপড় পিন্ধিছে, চেঞ্জ করেছে। তারপরে আর রোহেন আছে, রোহেনের নাম্বার দি মোক ফোন চোন করেছে, ময়ো তাক ফোন চোন করেছোঁ। আর এইটো কাপড় চাপড় পিন্ধি তাতে কোনোবা আহিছিল নেকি? তাতে তার ঘৰত দুজন মানুহ আহিছিল। কোন মানুহ সেইটো মই চিনি নাপাওঁ। সি কৈছে যে মোৰ ভাই আহিছিল, এনেকৈ কৈছে। কোনে কৈছিল? সেই মামীটা কৈছে, মামী। অঁ, আৰু আপোনাৰ ল'ৰা ছোৱালী ক'ত আছে এতিয়া? এতিয়া ল'ৰা ছোৱালী মোৰ এটা বাচ্চা আছে, তাকো মই এতিয়া খোজ খবৰ পোৱা নাই, ক'ত আছে না আছে। আপোনাৰ ভৰি লৈ গৈছে নেকি? লগত লৈ গৈছে। এতিয়া আপুনি কি বিচাৰে? এতিয়া মই বিচাৰিছোঁ, এতিয়া আমি এইটো তদন্ত কৰিব লাগে, ক'ত আছে। আমার আগতে আমি কুকিলা থানাত অলপ জানাইছিলোঁ মই, আৰু এতিয়া কুকিলা থানাত আমি অনুৰোধ জনাই এইটো অতি সোনকালে এটা আমাৰ তদন্ত কৰিব লাগে, ক'ত আছে আমাৰ বাচ্চাটো লাগে। আমার বাইকটো যে আপনার বাচ্চাটো আপনার লাগে ঘুরাই লাগে না? বাইকটো লাগে অতি সোনকালে। আমার এইটো কুকিলা থানাৰ পৰা আমাৰ অতি সোনকালে এইটো আনি দিব লাগে, তদন্ত কৰিব লাগে। য'তে আছে ঘূৰি আহিব লাগে, য'তে আজি এইটো ঘূৰি আহিব লাগে। আমাৰ এইটো আপোনাক কাছে অনুৰোধ জনালোঁ। তুমি য'তে আছা ঘূৰি আহা, পত্নীলৈ কান্দি কান্দি আহ্বান। প্ৰশ্ন হৈছে, ক'ত নোহোৱা হৈছে স্বামীনা? কোনোবাই যদি সন্ধান পায় তেন্তে 919265488005 নম্বৰ যোগাযোগ কৰিবলৈ অনুৰোধ জনাই স্বামী আব্দুল ৰেজ্জাকে। মানিকপুৰৰ পৰা শফিকুল ইছলামৰ প্ৰতিবেদনত নিউজ MD।